সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয়, অতীতৰ সীমাৰেখা নাই। সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয়, অতীতৰ সীমাৰেখা নাই। সঁচাকৈ অতীতৰ সীমাৰেখা নাই। এয়া ভূপেন হাজৰিকাই লিখা গান এটি জয়ন্ত হাজৰিকাই গাইছিলে। আজি এই গানটি আৰম্ভ কৰিছোঁ মোৰ শৈক্ষিক জীৱনৰ ছাত্ৰ জীৱনৰ কিয়দাংশ। এয়া মই দেখুৱাইছোঁ মই অষ্টম শ্ৰেণীত পঢ়োঁতে যিখিনি সংস্কৃত কিতাপ পঢ়িছিলোঁ মই বৰ মৰমেৰে ৰাখি থৈছিলোঁ। মই খুব ভাল পোৱা ছাবজেক্ট আছিলে সংস্কৃত। যেতিয়া অষ্টম শ্ৰেণীলৈ মই পাইছিলোঁগৈ, মই ক্লাছ 6ৰ পৰা 8লৈ জাপ মাৰিছিলোঁ 7 নপঢ়াকৈ। সেই সময়ৰ পাঠ্যক্ৰম অনুসৰি যি নহওক, সেই সময়ত ল'ব লাগে কিতাপ, লগতে বিষয় বাচিব লাগে। কিতাপ নহয়, বিষয় বাচিব লাগে। মই উচ্চ বিজ্ঞান, উচ্চ গণিত বাদ দিছিলোঁ। মই সংস্কৃত ভাল পাওঁ আৰু দেউতাই সংস্কৃতৰ ওপৰত অকণমান জ্ঞান আছিলে। সেইখিনি ল'বৰ কাৰণে মই সংস্কৃত পঢ়িলোঁ। আৰু তেতিয়া আমাৰ পাঠ্যক্ৰমৰ এইখন আছিলে আমাৰ টেক্সট বুক সংস্কৃত বাণীমঞ্জুৰী, ডক্টৰ মুকুন্দ মাধৱ শৰ্মা। আৰু এখন ব্যাকৰণখনো আছিলেই, সংস্কৃত ব্যাকৰণ আৰু ৰচনা। সেয়া মোৰ ডি শইকীয়াৰ ওপৰত লিখা ক্লাছ 8ৰ আখৰ। আৰু দেউতাই খুব ভালকৈ মোক পঢ়াইছিলে। আৰু স্কুলত অতুল শাস্ত্ৰী বুলি এজন সংস্কৃত শিক্ষকে পঢ়াইছিলে, বৰ ভাল। তেখেতে অতি সুন্দৰকৈ বুজাইছিল। আৰু দেউতাৰ শিক্ষক আছিলে মুকুন্দ মাধৱ শৰ্মা, জে বি কলেজত দেউতাই কোৱা মতে। এয়া মই আজি দেখুৱাওঁ। এই কিতাপৰ পাঠ্যক্ৰম আজিকালি ক'ত পাম? এয়া সংস্কৃত শিকিয়ে প্ৰথম সংস্কৃতত লিখিছিলোঁ, দীপাংকৰ শইকীয়া কিতাপখনৰ। এয়া অষ্টম বৰ্ষ প্ৰথম ভাষান্তৰ্ভুক্তং পাঠ্যম, ইমান সুন্দৰকৈ লিখা আছিলে। বাণী প্ৰকাশে উলিয়াইছিলে। কিতাপখনৰ এটা বিশেষত্ব হৈছে কি, মই দেখুৱাওঁ। কিতাপখনত এটা বিশেষত্ব আছে। ইয়াত যিখিনি আমি পঢ়িছিলোঁ, সেই পঢ়াখিনিত আখৰ লিখাবলৈ প্ৰথম শিকিছিলে। এয়া চাওক, প্ৰথম মই সংস্কৃতত আখৰ লিখিবলৈ শিকিছোঁ। অ, আ, হ্ৰস্বই দীৰ্ঘই, উ, ৰি, লি, এ, ঐ, উ, ঔ। অতি সুন্দৰ। মানে মুকুন্দ মাধৱ শৰ্মা ছাৰৰ প্ৰণয়িত এয়া ক, খ, গ, ঘ ব্যঞ্জন বৰ্ণসমূহ। এয়া স্বৰবিজ্ঞান, স্বৰচিহ্ন কেনেকৈ দিয়ে, স্বৰবৰ্ণৰ চিহ্নসমূহ সংস্কৃত আৰু অসমীয়াত লিখা আছিলে। গতিকে এই কিতাপখন পঢ়িলে আজিও সংস্কৃত পাৰিব। এয়া সংস্কৃতৰ সংখ্যা জ্ঞান 1, 2, 3 পৰা 10লৈকে। তাৰপিছত এয়া আছিলে প্ৰথম পাঠ। এয়া মোক ঘৰত দেউতাই পঢ়ায় আৰু স্কুলত অতুল শাস্ত্ৰী ছাৰে পঢ়ায়। তেতিয়া নীতি শতকম পঢ়িছিলোঁ, মোৰ মনত আছে। এই নীতি শতকম দেউতাই খুব ধুনীয়াকৈ বুজাইছিলে। ক'ত আছে মই পাছকৈ চাই দিব পাৰিম। এইখন মোৰ সংস্কৃত কিতাপ। তাৰপিছত মই সংস্কৃত ব্যাকৰণ, সেই সময়ত এই কিতাপখন পাবলৈ বৰ টান আছিলে, নাপায়। গোস্বামী ব্ৰাদাৰ্ছ বুলি দেৰগাঁৱত এখন দোকান আছিলে, তেওঁলোকে মোক বৰুৱামুন গাঁৱৰ পৰা ষ্টুডেণ্ট ষ্ট'ৰৰ পৰা আনি দিছিলে। ষ্টুডেণ্ট ষ্ট'ৰ্ছ এতিয়াও আছে। এতিয়া গুৱাহাটীৰ পাণবজাৰত আছে, গোলাঘাটতো আছে, দেৰগাঁৱতো আছে। তেওঁলোকৰ পৰা আনি গোস্বামী ব্ৰাদাৰ্ছত অতুল গোস্বামী বুলি এজন আছিলে, তাৰ স্বত্বাধিকাৰী, তেওঁ আনি দিছিলে। ইমান সুন্দৰ গ্ৰামাৰ কিতাপ। সেই গ্ৰামাৰ পঢ়িছিলোঁ। এয়া চু ঔ বছ, চু ঔ জছ, অম ঔ হছ, তা ভ্যাম ভিছ, এইবিলাক আমি খুব মুখস্থ কৰিবলৈ দিছিলে আমাক ছাৰে। আমি তেনেকৈ খাইছিলোঁ। এয়া শিকাইছে। মোহনে গান গাইছে, মোহন গীতং গায়তি। এয়া ছাত্ৰ ছাত্ৰ ছাত্ৰৌ, ছাত্ৰম ছাত্ৰৌ ছাত্ৰানা, এইবিলাক মুখস্থ কৰিছিলোঁ। সেইখন মুখস্থ লৈছিলে। এয়া কিতাপ এতিয়াও মাজে মাজে পঢ়োঁ কেতিয়াবা। এইবিলাক আকাৰান্ত স্ত্ৰীলিংগ শব্দ, একবচন, দ্বিবচন, লতা, লতে, লতা, এইখিনি পঢ়ি পঢ়ি মই সংস্কৃতৰ প্ৰতি ইমান ধাউতি বাঢ়ি গৈছিলে। এইবিলাক বিভিন্ন ধাতু এইবিলাক পঢ়িছিলোঁ। বিশেষকৈ দেউতাই খুব ধুনীয়াকৈ বুজাইছিলে আৰু অতুল শাস্ত্ৰী ছাৰে স্কুলত বুজাইছিলে। গতিকে দুইটাতে মই ইমান আকৃষ্ট হৈছিলোঁ যে পাছলৈ মই সংস্কৃতটো যদিও মেট্ৰিক পাছ কৰাৰ পিছত একাদশ শ্ৰেণীত সংস্কৃত পঢ়িবলৈ নাপালোঁ, তথাপি পাছলৈ মই সংস্কৃত ভাৰতীৰ পৰা মই বেংগলোৰ সংস্কৃত ভাৰতীৰ পৰা শিক্ষা কবিত এই দুটা ডিগ্ৰীও লৈছিলোঁ, ডিগ্ৰীতকৈ পঢ়িছিলোঁ আৰু এতিয়াও মাজে মাজে পঢ়ি থাকোঁ। আজি এইখিনি
আগবঢ়ালোঁ পুৰণা স্মৃতি।